ঐ গোবৰ্ধন কি হলো তোৰ? মা বেলেগ গাটো বেয়া লাগিছে, মোৰ কপনি উঠিছে, জ্বৰ উঠিছে, চুইছা কপালখন। তোৰ দেখোন তেনেকে সেই জ্বৰ চৰ নহয়, সৰুৰ পৰা ডাঙৰ কৰিলো কেতিয়াবাহে হয়। পটককেনো কিহে পালে? ঠাণ্ডাটো গৈছিলেগে লাহে লাহে। শুকান মাছ নিম পাত সেইবোৰ খুৱাই থাকো। মানে কি কব বিচাৰিছ? মোৰ বেমাৰ হবই নাপায় নেকি? ষ্টিল বডি লোহা নেকি? মই জ্বৰ পদাৰ্থ নেকি? বেমাৰ হবই জীয়াই থকা মানুহ যেতিয়া। দিনটো লিকলিকাই আছে, একদম মাথাটো কটাং কটাং মাৰিছে। বাবলি বিউটিফুল ক'ত গ'ল বাৰু? মাতি দেখোন তাইক। নেজানো এজনী মৰত এজনী ক'ত গ'ল। ভেনিটি বেগটো লৈ পেলাই ওলাই গ'ল কুটুক কুটুককে, সেই একেবাৰে লং পেণ্ট চাৰ্টযোৰ পিন্ধি। সোনকালে ফোন এটা কৰি মাতি দেচোন, গাটো গৰম হৈ থাকোতে চুই চাক, নহলে আকৌ বিশ্বাসে নকৰিব নহয়। কাইলৈ পুলিচত দৌৰ আছে বুলি মই ভাও ধৰিছো বুলি কব। মই এতিয়া কাইলৈ দৌৰিবলৈ যাব নোৱাৰো। পিছত দৰৱ চৰৱ খাই গাটো ঠাণ্ডা হলে আকৌ দৌৰিবলৈ পঠিয়াই দিব। মোৰ ভৰিকেইটাও কাম কৰা নাই, একদম থৰক বৰক লৰি আছে। এই ৰ আহিব, মই তোলে খিচিৰি অকণকে বনাই দিমগে ৰ, চব্জি তব্জি দি। মোৰ একো খাবলৈ মন যোৱা নাই দেই। কিবা পিয়াজ গোন্ধাইছে পাই। তই পাইছ নাই বাৰু? আমাৰ বুঢ়ী কম নহয় অ, কম নাক নে এইটো? জানো, মই হলে একো গোন্ধ চোন্ধ নাই পোৱা দেই। চৰ্দি লাগি সেই জ্বৰ হৈ নাক চাক ব্লক হৈ আছে, একো গোন্ধ পোৱা নাই মই। চহনি মই কাষলতি তলত পিয়াজ ভাই থৈছ হবলা জ্বৰ উঠিবলৈ। মানুহ মাৰিবি আৰু দেই। কাইলৈ সেই পুলিচৰ ইণ্টাৰভিউটো আছে, সি আকৌ আজি জ্বৰৰ ভাওনা ধৰিছে। কৈছা বাবলিয়ে গম পালে তোক ঠেকে চিব। মই কলো নহয় ভালক বুলি ইমানখিনি কৰিছে হে বোৱাৰীজনীয়ে। তই অকমান সেই কষ্ট কৰ, চাকৰিটো পালে কিমান ভাল হ'ব, গেলে গেলে টকা পাবি গম পাইছ। চৰকাৰী টকা খাবলৈ ভাগ্যও লাগিব। মাছা তই মোৰ শত্ৰু নে মিত্ৰ বাৰু কচোন? এতিয়া কেনেকুৱা আৰামৰ জিন্দগীত আছো আমি। মোৰ কাৰণে তই পকী ঘৰত থাকিবলৈ পাইছ হে? সেই দেউতাটো সেইফালে এতিয়া বেলেগকে থাকে, বেলেগ এজনী আনি পেলাই। মই যদি পুলিচৰ চাকৰিত গুচি যাওঁ, বাবলিয়ে তোক ঘটিয়ে পানী খুৱাব গম পাইছ। সেইকাৰণে তোক মোৰ যাবলৈ মন নাই। আৰু এতিয়া মই আছো, পুলিচত গলে দৌৰি ফুৰিব লাগিব, চুৰ ধৰিব লাগিব, ক্ৰিমিনেল ধৰিব লাগিব। ভাবুকি আহি যাব নহয় গম পাৱ নাই? তই মই মৰিলে ভাল পাৱ নি? হৈত আপদীয়া কথাবোৰ নকবি পাই। মোৰনো এখন পৃথিৱীতে আপোন কোন আছে আৰু তোৰ বাহিৰে? সেইটোৱে চা, এতিয়া কেনেকুৱা কোমল গাড়ীত শুই আছো। সেই যি মন যায় তাকেই খাইছো। সেই পুলিচৰ চাকৰিটো পালে পাতলে ঘূৰি ফুৰিব লাগিব, কোৱাৰ্টাৰত থাকিব লাগিব। সেই কষ্ট হব নহয় গম পাইছ নাই? তইও বৰ এলেহুৱা হলি বাপেৰ দৰে। অকমান কষ্ট কৰিলে ভালে আছিলে, পিছে আকৌ মই অকলশৰীয়া হম নহয়। হ'ব দে, পিঁয়াজৰ টুকুৰাকেইটা ভৰাই থৈছ যদি উলিয়া। বাবলি আহি দেখিলে ধৰা পৰিবি। মই নি পেলাই দিওঁগে। ঐ গোবৰ্ধন চোৱা, কাইলৈ যে তোমাৰ ৰানিং আছে, মই ৰানিং শ্বু আৰু আডিডাছৰ তোমাৰ স্পৰ্টছ শ্বুট এটা আনি দিছো, হাফ পেণ্ট আৰু টি চাৰ্ট। এইকেইটা পিন্ধিয়ে দৌৰিবা হা। কি হ'ল ন? কি হ'ল মানে সি কাইলৈ দৌৰিব নোৱাৰে। ইয়াৰ গাটো একদম বেলেগ বেয়া, জ্বৰ একেবাৰে মূৰত ধৰি আছে। মই সেই ঠাণ্ডা পানী হেক চেক দিহে ঠাণ্ডা কৰি থৈছো। ই নোৱাৰে দৌৰিব, একদম গাটো বেলেগ বেয়া ইয়াৰ। কি? মই দেখোন ওলাই যোৱালৈকে ঠিকে আছিলে, এতিয়া ঘপককে জ্বৰ হ'ল যে। মই মাৰ পৰা পইচা ধাৰলৈ লৈ ব্ৰেণ্ডেড কাপোৰ জোতা কিনি আনিছোঁ কাইলৈ দৌৰিবা বুলি। ফল মূলে গোটেই বজাৰ কৰি আনিছোঁ কাইলৈ দিনটো খাবলৈ ORSL আৰু ফাৰ্ষ্ট এডৰ বস্তু। ময়ো লগত যাম বুলি মোলৈও ড্ৰেছ এটা কিনি আনিছিলোঁ। তোমাৰ এইটোহে হ'লগৈ নেকি? নহ'ব ভাল কৰিব লাগিব পাই। ডক্তৰক মাতো সোনকালে। দৰৱ চব খুৱাই সোনকালে ভাল কৰিব লাগে দেই। তুমি দৌৰিব লাগিব কাইলৈ। বাবলি তই ইমান সেই নিষ্ঠুৰ নে? বেমাৰী ল'ৰাটো তই বেমাৰটো ভাল হ'বলৈ দেখা নাই, দৌৰা কথা কৈ আছ যে বাৰে পাতি। মোৰ ল'ৰাটো এনেকৈ বেমাৰী দেহাত মই দৌৰিবলৈ নিদিওঁ দেই। মই বোলে এৰি দিব নোৱাৰো। তাত সেই মোৰ ঘূৰাই বেহুচ হৈ পৰিলে এবাৰ সোমোৱা মাত্ৰ ওলাবলৈও নিদিয়ে গেটৰ পৰা। একো নহয়, আপুনি আকৌ বেছিয়ে ভয় খালে। ভাল হৈ যাব দৰৱ খালে। মই ডক্তৰলৈ ফোন কৰিছোঁ ৰ'ব। হেল্ল', মই বাবলিয়ে কৈছোঁ, ভন বাইদেউ যে সমাজ সেৱিকা। তেখেতৰ কি কয় ডাঙৰ যি মানে ঠিকে ধৰিছে। হয় মানে মোৰ হাজবেণ্ডৰ খুব জ্বৰ, হঠাতে হ'ল মানে। আপুনি যি য'ত পাৰে স্পেচিয়েল দৰৱ বেজি যি আছে লৈ আহক। পইচাৰ কথা আপুনি চিন্তা নকৰিব, ভালকৈ দিব লাগে। কাইলৈ তাৰমানে ইণ্টাৰভিউ আছে পুলিচৰ। অ'কে, ঠিক আছে আহক। মই লাইভ লোকেশ্যনটো মানে পঠিয়াই দিছোঁ, আমাৰ ঘৰৰ লোকেশ্যনটো পঠিয়াই দিছোঁ হোৱাটছএপত। অ'কে, থেংক ইউ। আপুনি হেৰি কৰক, ডিম চিম বইল কৰক আৰু কিবা চুপ টুপ টাইপৰ কিবা বনাই দিয়ক। গৰমে খালে ভাল হ'ব। মই হেৰি কৰোঁ, পূৰা তেল চেল সানি দিওঁ ভৰিয়ে চৰিয়ে। এই কাঁহবাতি এটা উলিয়াই দিয়কচোন। মিঠাতেল অকণমান গৰম কৰি পেলাই ভৰিত মাৰি দিলে মানে জ্বৰটো নামিব মোৰ পৰা। কাইলৈ তাৰমানে দৌৰিব লাগিবই নেকি? দৌৰিবই লাগিব, বেমাৰ হ'লেও দৌৰিব লাগিব। কাৰণ হেৰি লাগিলে তুমি পোৱা নোপোৱা পিছৰ কথা দৌৰিব লাগিবই দেই, মই কৈ দিছোঁ হ'লে। ক'তনো বেমাৰবোৰ গোটাই ল'লা আৰু।
আই বাবলি বিউটিফুল মনোৱা নিজে নিজে বেমাৰক আহা বুলি নিমন্ত্ৰণ দিয়া নাই নহয়। ইমান দিনৰ পৰা কষ্ট ময়ো সমানে সমানে কৰিছোঁ, দৌৰিবলৈ নাযাব পাৰোঁ। সোনকালে উঠি স্পেচিয়েল খানা বনাইছোঁ, বজাৰ কৰি আনিছোঁ, পইচা খৰচ কৰিছোঁ, কিমান কি সপোন মই দেখিলোঁ। এতিয়া মই মোৰ চকুৰ আগতে সপোনটো ভাঙিবলৈ দিব নোৱাৰোঁ নহয়। সৰুটো লথৌ চেপেটা দোকানী পুতেক দৌৰি আছে, সৈতে পাবই চাকৰি বা চিঞৰ বহুত দৌৰে বোলে সি, হাই জাম্প চাই জাম্প চব মাৰে। মইনো এতিয়া কি কৰিম বাৰু বাবলি বিউটিফুল, মোৰ এতিয়া হঠাতে গাটো বেয়া হ'ল, তুমি আৰু মোক আন্ধাৰে মুন্ধাৰে উঠাই দিয়া, ঠাণ্ডা সোমালে হ'বলা। এই ৰ'বা ডক্তৰ আহিছে, ভাল হৈ যাব। আজি ৰাতিটো আছে নহয়, কাইলৈলৈকে তোমাৰ ভাল হৈ যাব। কাপোৰকেইটা ৰ'দত দি দিওঁগৈ। ঐ ল'ৰা, তইনো বাৰু এনেকুৱা কেলেই কৰিব লাগে? যাচোন যা, কাইলৈ দৌৰগে যা, পাৰিবি। এইবোৰ এক্টিং কৰি নাথাকিবি দেই, বেয়া কথা। ঐ মা, তই মোৰ নিজৰ মানুহ নাহিলা। সঁচাইয়া পেচেণ্ট। এই ভাইৰেল জ্বৰ আহিছে বুজিছা নাই, বহুত মানুহৰ জ্বৰ হৈছে। আছে কিছু জ্বৰ, বহুত জ্বৰ। চেলাইন এটা দিব লাগিব। চেলাইন দিয়ে, বেজি দিয়ে, কি দিয়ে দিয়ক, অপাৰেশ্যন কৰিলেও কৰক, কিন্তু কাইলৈ দৌৰিব পৰা কৰি দিব লাগে। কাইলৈ তাৰমানে পুলিচৰ ইণ্টাৰভিউ আছে। বাবলি বিউটিফুল, জ্বৰত কেইটা মানুহক অপাৰেশ্যন কৰা দেখিছা বাৰু? আৰু অপাৰেশ্যন কৰিলে বাৰু মই কেনেকে দৌৰিমগে? নাই, চেলাইন দুটা লৈ পেলাই বেজি দৰৱ খাই দিলে ভাল হৈ যাব। হ'ব ডক্তৰ ছাৰ, দৰৱ মই লিখি দিছোঁ, বাবলি তুমি লৈ আহা। আৰু ওচৰতে কোনোবা নাৰ্ছ আছে যদি মাতি দিয়া চেলাইন দিবলৈ। হ'ব ছাৰ, নাৰ্ছ এগৰাকী আছে বাৰু, আমাৰ ৰিলেটিভছে হয়, বালিকী, তেওঁকে মাতি দিম। বালিকী নাৰ্ছ তোমালোকৰ কিবা হয় নেকি? আমাৰ মাৰ জেঠাইকৰ জীয়েক। মই চিনি পাওঁ নহয়। তই মোৰ কথা ক'বা আহিছিলো বুলি। ছাৰ, মোৰ প্ৰেছাৰটো জুখি দিব নেকি? আপুনি বাবলি শাহুৱেক ন? বাৰু জুখি দিম, আহক আগফালে বাহিৰতে জুখি দিওঁ। ইয়াত বৰ কিবা পিয়াজ গোন্ধাই আছে। হেৰি, হাতখন ক'ত ধুব পাৰিম বাৰু? ছাৰ আহক। এতিয়া চেলাইন এনে ডাক্তৰে গোন্ধ পাইছে আৰু পিয়াজ। মনে মনে থাক, শুনিব। তই আকৌ ভুলতো কৈ নিদিবিগে আৰু কথা পাতোতে কাষলতি তলত পিয়াজ ভৰাই জ্বৰ খাইছো বুলি। নকওঁ দে, তোৰ লগতে ময়ো খেদা খাম ইয়াৰ পৰা। অ' মাই গড, মাকে পুতেকে মিলি মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিছে দেখিছা? তাৰমানে গোবৰ্ধনৰ জ্বৰ হোৱাই নাই, সি পিয়াজ কাষলতি তলত থৈ পেলাই জ্বৰ উঠাইছে, টেম্পাৰেচাৰটো বঢ়াইছে, মোক উল্লু বনাই দিলে। তাৰ তাৰমানে চাকৰি কৰিবলৈ মন নাই পুলিচত, কষ্ট হ'ব বুলি। তাক ভৰি ওপৰত ভৰি উঠাই ইয়াত খাবলৈ লাগে। মোৰ মা দেউতাই পইচা পাতি দি থাকে, তাতে চলিবলৈ লাগে। আমাৰ ফিউচাৰটোৰ কথা সি অকণো ভবা নাই। মাকো আছে ইয়াত জড়িত। मैं भी कम नहीं, अब आएगा मजा। তই যদি হেৰি দালে মই পাতে মই দৌৰাইহে এৰিছোঁ। এতিয়া যদি সঁচাকৈও বেমাৰ হয় নহয়, মই হেৰি কৰিবলৈ নাই। কাইলৈ গোবৰ্ধন দৌৰিবগৈ লাগিব। এক্সকিউজ মি। ছাৰ, এইকেইটা মই দৰৱ লিখি দিছোঁ আৰু চেলাইন এটাও লিখিছোঁ। বালিকী নাৰ্ছক মাতি পেলাই চেলাইনটো দিয়াই দিবা হা। হ'ব ছাৰ, দিয়ক। ঠিক আছে, তেতিয়াহ'লে মই যাওঁ। আপোনাৰ ফিজটো? ফিজ 500 অনলি। 500? ৰ'ব দি আছোঁ। হেৰি কৰিবা, মোৰ নাম্বাৰটোতে গুগল পে' কৰি দিবা। কেছ লৈ ফুৰিবলৈ দিগদাৰ, তাৰমানে গোটেইখন ঘূৰি ফুৰো যে। অনলাইনত দিলেই ভাল। ঠিক আছে, মই আপোনাক অনলাইনে জিপে' কৰি দিম বাৰু। মোৰ বেগটো আছিলে ভিতৰত। মই আনি দিছোঁ ৰ'ব, আপুনি ব'লক বহকগৈ, চাহ একাপ খাই যাব আকৌ। চাহ দিলে খাই যাব পাৰি। ছাৰ বহকগৈ ব'লক, মই আপোনাৰ বেগটো আনিছোঁ, চাহকণো দিছোঁ। অ'কে, ইমান চিন্তা কৰিব নালাগে, জ্বৰ ভাল হৈ যাব। হ'ব ছাৰ, থেংক ইউ, আপুনি যে আহিলে ফোন কৰিলতে দেই। আমাৰ এইটোৱেই কাম আৰু সমাজ সেৱা, ৰোগীৰ চিকিৎসা কৰা সেয়াই কাম আমাৰ আৰু।